আদৰৰ কুকুৰ বৰুণক বচাবলৈ গৈ উটি গ'ল ১৩ বছৰীয়া ৰিদীপ। পানী আঁতৰাৰ পিছত পোহৰলৈ আহিল ধ্বংসৰ কৰুণ ছবি। দীপক আৰু ভাৰতী পানীকাৰৰ বুকু আজি খালী। বলিয়া বানে তছনছ কৰিলে সকলো। পানী আঁতৰাৰ পিছত পোহৰলৈ আহিছে বান বিভীষিকাৰ এই কৰুণ ছবি। বিভীষিকাময় বানে মুহূৰ্ততে উটুৱাই লৈ গ'ল সপোনৰ ঘৰখন, উটুৱাই নিলে আপোনজনক। এতিয়া চৌদিশে কেৱল কান্দোনৰ ৰোল। পানী কমাৰ পিছতে নাজিৰা, শিৱসাগৰ, চৰাইদেউৰ যিফালে চকু ফুৰাই সেইফালে কেৱল বুকু বিষাই যোৱা দৃশ্য। পলকতে অহা পানীৰ ঢলে মুহূৰ্ততে শেষ কৰি গ'ল আপোন ঘৰ। পানী কমাৰ পিছত আপোন ঘৰখনলৈ উভতি বিচাৰি পোৱা নাই একো। বহু কষ্টৰে এপদ দুপদকৈ বস্তু গোটাই সজোৱা ঘৰখনত একোকেই ভালেই নাই। আপোনাৰ ঘৰখনৰ বহু সম্পদ উটি গ'ল। যিবিলাক আছে সেয়াও এতিয়া বোকাৰ মাজত। চৰকাৰী তথ্য অনুসৰি এতিয়া বানত নিখোজ হৈ আছে ৮ গৰাকীকৈ। কিন্তু বাস্তৱত এই তথ্য বৃদ্ধি পোৱাৰ আশংকাই বহুত। বানত উটি গ'ল কাৰো পুত্ৰ, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ। বানে উদং কৰিলে দীপক পানিকাৰ আৰু ভাৰতীয় পানিকাৰ বুকু। বানত উটি গ'ল দীপক পানিকাৰ আৰু ভাৰতীয় পানিকাৰৰ একমাত্ৰ পুত্ৰ ৰিদীপ। মৰমৰ কুকুৰৰ পোৱালিটোক বচাবলৈ গৈ উটি গ'ল ১৩ বছৰীয়া ৰিদীপ পানিকাৰ। সপ্তম মানত অধ্যয়ন কৰি আছিলে ৰিদীপ। ঘৰত থকা দুটিকৈ কুকুৰক খুব মৰম কৰিছিল ৰিদীপে। এটি কুকুৰৰ নাম মৰমতে ৰাখিছিল বৰুণ। কিন্তু বানৰ মাজৰ পৰা বৰুণক উদ্ধাৰ কৰিবলৈ গৈ কোবাল খুটে উটুৱাই লৈ গ'ল কণমানি ৰিদীপক। পেটে ভাতে খাই জীয়াই আছিল দীপক পানিকাৰ পৰিয়ালটো। কিন্তু বলিয়া বানে থান বান কৰি থৈ গ'ল দীপক পানিকাৰৰ সংসাৰখন। এতিয়া থাকিবলৈ নাই ঘৰ। দীপক পানিকাৰৰ ঘৰখনলৈ গৈ উচুপি উঠিছে প্ৰতিগৰাকী লোক। এক বুজাব নোৱাৰা বেথা। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।